যথেষ্ট ভাল লাগিছে। জেগাবিলাক নতুন হলেও য'তেই গৈছো ৰাইজে যথেষ্টখিনি মৰম দিছে, সমাদৰ দিছে। চাৰিওফালৰ পৰা খুব এটা ভাল ৰেছপন্স পাইছো, যথেষ্ট ভাল লাগিছে। আকৌ খেলা হ'ব নি? হয়, খেলা হ'ব বুলি নকওঁ, আচলতে ৰাইজৰ আশীৰ্বাদ লৈ ৰাইজৰ মাজলৈ যাব ওলাইছো বা গৈ আছো। আৰু ইতিমধ্যে চাৰিওফালৰ পৰা খুব সুন্দৰ এটা সঁহাৰি পাইছো। এইবাৰ সকলোৱে বিচাৰিছে এখন দুৰ্নীতিমুক্ত এখন সমষ্টি গঢ়াত, য'ত কমিশ্যন নাথাকে, য'ত দালাল নাথাকে। গতিকে তেনেকুৱা এখন সমাজৰ প্ৰতি সকলোৱে এটা সদ্ভাৱ দেখুৱাইছে। গতিকে ৰাইজৰ মাজত গৈ ৰাইজৰ কথা পাতি ৰাইজৰ মনৰ কথা বুজি সঁচাকৈ ভাল লাগিছে। চাৰিওফালৰ পৰা সুন্দৰ এটা পৰিৱেশ। গতিকে ৰাইজলৈ যথেষ্ট মই ধন্যবাদ। যিটো পৰিৱেশ দেখা গৈছে সমগ্ৰ অসমত, ইতিমধ্যে আপাৰ আছামত যেনেকে ভাবিছিলো আমি কংগ্ৰেছৰ স্থিতি সবল হ'ব বুলি, কিন্তু ইতিমধ্যে তেনেকুৱা আমি সবল স্থিতি দেখা নাই। লোৱাৰ আছামতো যদিও পঞ্চায়ত নিৰ্বাচনত বা লোকসভা নিৰ্বাচনত, বিশেষকৈ লোকসভা নিৰ্বাচনত এটা ভাল ফলাফল দেখাবলৈ সক্ষম হৈছিলে, কিন্তু এইবাৰ তাৰ ওলটাটো, পঞ্চায়তৰ পিছত এটা ওলটা পিকচাৰ এটা আমি পাইছো ফিল্ডত। গতিকে চাব গ'লে কংগ্ৰেছৰ স্থিতি বৰ্তমান লোৱাৰ আছামতো খুব এটা ভাল নহয়। আৰু কাৰ্যকৰী সভাপতিগৰাকী বিজেপিৰ এজেণ্ট বুলি বহুতে কয়, আপুনি কি? হয়, ময়ো কওঁ, কাৰণ ইতিমধ্যে বিভিন্ন ধৰণৰ প্ৰমাণ পোৱা গৈছে আৰু কংগ্ৰেছৰ ভিতৰ চৰাতে সভাপতি সহ কেইবাগৰাকীও বিধায়ক তথা মন্ত্ৰী তেখেতসকলে একেখিনি কথা কৈ আছে। আৰু বিশেষকে আটাইতকৈ ডাঙৰ কথা, বিজেপিৰ যিসকল মন্ত্ৰী তেখেতসকলক কয় যে মুখ্যমন্ত্ৰীৰ লগত কংগ্ৰেছৰ ৱৰ্কিং প্ৰেচিডেণ্ট জাকিৰ হোসেন চিকদাৰৰ এটা ভাল সম্পৰ্ক আছে। গতিকে মই ক'ব নালাগে, অসমৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকো বৰ্তমান জানে যে কংগ্ৰেছৰ ভিতৰ চৰা খবৰ, SITৰ ভিতৰ চৰা খবৰ, এই গোটেইবিলাক খবৰ কেনেকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মানে ছেকেণ্ডতে পাই যায়। গতিকে এই কথাবিলাক অসমৰ ৰাইজে বুজি পায়, আৰু মই ক'বই নালাগে, আজিকালি সকলোখিনি কথা ৰাইজৰ মাজত জল হৈ গৈছে। যথেষ্ট ভাল লাগিছে। জেগাবিলাক নতুন হলেও য'তেই গৈছো ৰাইজে যথেষ্টখিনি মৰম দিছে, সমাদৰ দিছে। চাৰিওফালৰ পৰা খুব এটা ভাল ৰেছপন্স পাইছো, যথেষ্ট ভাল লাগিছে। আকৌ খেলা হ'ব নি? হয়, খেলা হ'ব বুলি নকওঁ, আচলতে ৰাইজৰ আশীৰ্বাদ লৈ ৰাইজৰ মাজলৈ যাব ওলাইছো বা গৈ আছো। আৰু ইতিমধ্যে চাৰিওফালৰ পৰা খুব সুন্দৰ এটা সঁহাৰি পাইছো। এইবাৰ সকলোৱে বিচাৰিছে এখন দুৰ্নীতিমুক্ত এখন সমষ্টি গঢ়াত, য'ত কমিশ্যন নাথাকে, য'ত দালাল নাথাকে। গতিকে তেনেকুৱা এখন সমাজৰ প্ৰতি সকলোৱে এটা সদ্ভাৱ দেখুৱাইছে। গতিকে ৰাইজৰ মাজত গৈ ৰাইজৰ কথা পাতি ৰাইজৰ মনৰ কথা বুজি সঁচাকৈ ভাল লাগিছে। চাৰিওফালৰ পৰা সুন্দৰ এটা পৰিৱেশ। গতিকে ৰাইজলৈ যথেষ্ট মই ধন্যবাদ। যিটো পৰিৱেশ দেখা গৈছে সমগ্ৰ অসমত, ইতিমধ্যে আপাৰ আছামত যেনেকে ভাবিছিলো আমি কংগ্ৰেছৰ স্থিতি সবল হ'ব বুলি, কিন্তু ইতিমধ্যে তেনেকুৱা আমি সবল স্থিতি দেখা নাই। লোৱাৰ আছামতো যদিও পঞ্চায়ত নিৰ্বাচনত বা লোকসভা নিৰ্বাচনত, বিশেষকৈ লোকসভা নিৰ্বাচনত এটা ভাল ফলাফল দেখাবলৈ সক্ষম হৈছিলে, কিন্তু এইবাৰ তাৰ ওলটাটো, পঞ্চায়তৰ পিছত এটা ওলটা পিকচাৰ এটা আমি পাইছো ফিল্ডত। গতিকে চাব গ'লে কংগ্ৰেছৰ স্থিতি বৰ্তমান লোৱাৰ আছামতো খুব এটা ভাল নহয়। আৰু কাৰ্যকৰী সভাপতিগৰাকী বিজেপিৰ এজেণ্ট বুলি বহুতে কয়, আপুনি কি? হয়, ময়ো কওঁ, কাৰণ ইতিমধ্যে বিভিন্ন ধৰণৰ প্ৰমাণ পোৱা গৈছে আৰু কংগ্ৰেছৰ ভিতৰ চৰাতে সভাপতি সহ কেইবাগৰাকীও বিধায়ক তথা মন্ত্ৰী তেখেতসকলে একেখিনি কথা কৈ আছে। আৰু বিশেষকে আটাইতকৈ ডাঙৰ কথা, বিজেপিৰ যিসকল মন্ত্ৰী তেখেতসকলক কয়